তো ক্লাস 10 কাৰণে মোস্ট ইম্পৰ্টেন্ট উপপাদ্য কি আহিব পাৰে তোমালোকে এটোই বস্তু ভাবি আছা তোমালোকৰ থিংকিংটো বৰ্তমান এনেকুৱা যে কোনটো থিওৰাম পঢ়িম কোনটো থিওৰাম এক্সামত ডাইৰেক্টলি আহি যাব তো তোমালোকে কনফিউজড হৈ আছে সেই কনফিউজন দূৰ কৰাৰ কাৰণে মই ভিডিওটো বনাই আছো অবিয়াসলি তোমালোকে এইখিনি থিওৰাম পাবা ইয়াৰ বাদ আৰু কোনো থিওৰাম নাই গতিকে এইকেইটা থিওৰাম তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এবাৰ হলেও তোমালোকে ভিডিওটো চাই লবা হেকলৈকে আৰু লগলগে ৰিভিজনটো মাৰি যাবা ঠিক আছে কেৱল ইম্পৰ্টেন্ট ললে নহব তোমালোকে পেন পেপাৰ লৈ বহিবা যাতে তোমালোকে ডাইৰেক্টলি কি কৰিব পাৰা ৰিভিজনটো লগলগে মাৰিব পাৰা ঠিক আছে তো প্ৰথম যোনটো চেপ্টাৰ আছিল আমাৰ থিওৰামৰ কাৰণে ত্ৰিভুজ চেপ্টাৰ হয় না ইয়াৰে তোমালোকে কি কোনটো থিওৰাম কৰিছা 6.1 বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তো এটো মই বেলেগ প্যাটাৰ্নত কৰি দিছো তোমালোকে নিশ্চয় কোৱেশ্চনটো জানা তো ইয়াতে মই গিভেন লিখি দিছো প্ৰথম অৱস্থাত কি দি আছে ত্ৰিভুজ ABC BC প্যাৰালেল টু তোমাৰ কি হয় DE হয় প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে AD/DB = AE/EC হয় না তো ইয়াতে তোমালোকে কি কাম কৰিব পাৰা দুটা ত্ৰিভুজ লব পাৰা প্ৰথম অৱস্থাত তোমালোকে সদৃক দেখাব পাৰা টিম ত্ৰিভুজ ABC ডাঙৰ ত্ৰিভুজ আৰু লগতে সৰু ত্ৰিভুজ ADE ইয়াৰ ওপৰত আমি কাম কৰিম ইয়াতে আমি কি কৰিব পাৰো সোয়া ইয়াতে মই কি কৰিছো এংগল বিলাক লিখিও লৈছো এংগল 1 ইকুয়াল এংগল কি হ'ব 2 সিমিলারলি এংগল 3 ইকুয়াল কি হ'ব এংগল 4 এটো আমি কি হিচাপত লিখিব পাৰো অনুৰূপ কোণ হিচাপত ঠিক আছে সিমিলারলি ইয়াতে যদি আমি লক্ষ্য কৰো ভালদৰে তেন হলে আমি দেখা পাম কি দুয়োটা ত্ৰিভুজৰ এটা কমন এংগল আছে হেতু হল কি এংগল A ঠিক আছে গতিকে কি হ'ব এংগল A ইকুয়াল হৈ যাব সাধাৰণ কোণ হিচাপত এতিয়া সোয়া তোমালোকে কি পাবা ইয়াৰ ওপৰত ডিপেন্ড কৰি আমি কি কাম কৰিব পাৰো ত্ৰিভুজ দুয়োটাক আমি সদৃক দেখাব পাৰো কেনেকৈ সোয়া এতিয়া ত্ৰিভুজ ABC সদৃক কি হ'ব ত্ৰিভুজ ADE বাই এংগল প্ৰপাৰ্টিজৰ জৰিয়তে ঠিক আছে এতিয়া আমি কি লিখিব পাৰো যেতিয়া তোমাৰ দুটা ট্ৰায়াঙ্গেল আমাৰ সদৃক হয় তেতিয়া হলে আমি লিখিব পাৰো AB বাই AD ইকুয়াল কি হ'ব তোমাৰ AC বাই AE বাই CPCT ইয়াতে যেহেতু আমাক প্ৰমাণ কৰিব দিছে AD বাই DB আহিব লাগে হয় না তো ইয়াতে সোয়া AD টো আহিছে বাট DB টো আহা নাই তিলকে গতিকে আমি কি কাম কৰিম 1 কৰি মাইনাস কৰিম বোথ সাইডত তোমালোকে এটো দেখা পাই আছা নিশ্চয় কৰিব পাৰিবা যেতিয়া তুমি মাইনাস কৰিবা 1 বোথ সাইডত তেতিয়া আমি কি লব লাগিব LCM লব লাগিব LCM ললে তোমাৰ কি আহি যাব AD আহিব AD * 1 মানে কি হ'ব AD তো AB ৰ পৰা AD তুমি মাইনাস কৰি দিলে তুমি কি পাবা DB পাবা ডিভাইড বাই তোমাৰ কি হ'ব AD = EC আহিব ইয়াতে AC মাইনাস তুমি AE যদি কৰি দিয়া EC পাবা ডিভাইড বাই তোমাৰ কি হ'ব AE এতিয়া সো আমাক লাগে কি ওপৰত লাগে আমাক AD/DB গতিকে আমি কি কৰিম এই AD টো ওপৰত দি দিম আৰু DB টো আমি তলত আনি দিম AE/AC নিশ্চয় প্ৰমাণ হল বহুত ইজি ট্ৰিক্স এইটো ট্ৰিক্স তোমাৰ কেনে লাগিছে নিশ্চয় কমেন্টত জনাবা এইটো ট্ৰিক্সত তোমালোকে এইটো থিওৰাম সলভ কৰিছা না নাই নিশ্চয় কমেন্টত মোক জনাবা ঠিক আছে এতে সোয়া মই উদাহৰণ 2 লৈছো ত্ৰিভুজ চেপ্টাৰৰ পৰা যদি হেতু থিওৰাম নাহে তেন হলে এটো কোৱেশ্চন আহাৰ বহুত চান্স আছে ইয়াতে তোমাক প্ৰমাণ কৰিব দিছে AD/AB = AE/AC ঠিক আছে ইয়াতে সোয়া AD/AB এইটো সাইড বাই এই সম্পূৰ্ণ সাইডটো আমাক লব দিছে ঠিক আছে তো ইয়াতে আমি কি কাম কৰিব পাৰো গিভেন তোমাক কি দি আছে BC প্যাৰালেল টু DE দি আছে ঠিক আছে যেহেতু BC প্যাৰালেল টু তোমাৰ DE হয় গতিকে থিওৰাম 6.1 হিচাপত আমি কি লিখিব পাৰো AD/DB = AE/EC এটো আমি জাস্ট প্ৰমাণ কৰি চালো তো এটো আমি লিখিব পাৰো তাৰ পিছত সোয়া মই ইয়াতে কি কাম কৰিছো অলপ উল্টাই দিছো মানখিনি যত আমাৰ কি আছিল AD ওপৰত আছিল এটো তলত আনি দিছো DB ওপৰত লিখিছো সিমিলারলি এটো আমি সেমে কৰিছো উল্টাই দিছো ইয়াতে আমি কি কাম কৰিছো বোথ সাইড 1 প্লাস কৰি দিছো গতিকে তোমালোকে ইয়াতে লিখিলেও পাৰা যে দুয়োফালে 1 প্লাস কৰি পাও যেতিয়া তুমি প্লাস কৰিবা আৰু LCM লবা তেতিয়া তোমাৰ হাতত আহি যাব DB + AD/AD = EC + AE/AE ঠিক আছে ইয়াতে তোমালোকে কি পাবা DB আৰু AD প্লাস কৰিলে AB পাবা বাই AD ইফালে তোমাৰ কি আহিব EC আৰু AE প্লাস কৰিলে AC পাবা বাই AE এতিয়া সোয়া যেহেতু আমাক AD টো ওপৰত লাগে তো তুমি সহজে উল্টাই দিয়া AD ওপৰত লিখি দিয়া AB তলত লিখিয়া AE ওপৰত লিখিয়া AC তলত লিখিয়া প্ৰমাণিত হৈ গল তো ইয়াতে মই আৰু কেইটামান বোনাস কোৱেশ্চন দি আছো তোমালোকে এইখিনিও ট্ৰাই কৰিব পাৰা ঠিক আছে উদাহৰণ 2 টো চাবা বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে এক্সাৰসাইজ 6.2 তোমালোকে 9 আৰু 10 কেতিয়াও এৰি দিব নোৱাৰা ঠিক আছে এইখিনি তোমালোকে চাব লাগিব আৰু কেইটামান কোৱেশ্চন আছে তোমালোকে ওভাৰঅল এবাৰ চাই লবা এক্সাৰসাইজ 6.2 এৰৰ পিছত তোমালোকে যত উদাহৰণ পাবা 4 6 7 বহুত ইম্পৰ্টেন্ট হয় এই কেইটা উদাহৰণ তোমালোকে মাস্ট বি চাব লাগিব ঠিক আছে এতিয়া সোয়া বৃত্ত চেপ্টাৰৰ পৰা তোমালোকে উপপাদ্যটো কোনটো চাবা 10.2 বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তো এটো তোমালোকে কৰিব লাগিব ইয়াত আমাক কি কৈছিল এটা বহিবিন্দুৰ পৰা বৃত্ত লেটনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান ঠিক আছে তো এটো তোমালোকে সলভ কৰিবা ধুনিয়া কৰি মই ইয়াতে ধুনিয়া কৰি দিছো তো প্ৰথম অৱস্থাত তুমি ডায়াগ্ৰামটো ড্ৰ কৰি লবা ইয়াতে লিখি দিয়া হৈছে ধৰা লও কেন্দ্ৰযুক্ত বৃত্তটোৰ বাহিৰত এটা বিন্দু P আৰু P বিন্দুৰ পৰা PQ আৰু PR দুডাল স্পৰ্শক ইয়াতে লিখি দিয়া হৈছে প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে PQ মানে এইটো যোনটো স্পৰ্শক এই কাৰ সমান হ'ব এই স্পৰ্শকটোৰ মানে PR ৰ সমান অঙ্কনত আমি কি কাম কৰিছো যেহেতু তোমালোকে জানা যে বৃত্ত চেপ্টাৰত আমি কি কৰিব লাগিব ত্ৰিভুজ ড্ৰ কৰিব লাগিব ট্ৰায়াঙ্গেল নোহোৱা কৰি আমি বৃত্ত চেপ্টাৰৰ কোনো এটা অঙ্ক আমি সলভ কৰিব নোৱাৰো ঠিক আছে গতিকে ইয়াতে ট্ৰায়াঙ্গেল বনোৱাৰ কাৰণে আমি কি কাম কৰিব পাৰো OQ আৰু OR লগতে OP তুমি সংযোগ কৰা ইয়াতে অঙ্কনত মই কৰি দিছো প্ৰমাণত তোমালোকে কি কাম কৰিব পাৰা দুটা ট্ৰায়াঙ্গেল নিশ্চয় তোমালোকে দেখা পাইছা যিকোনো দুটা ট্ৰায়াঙ্গেল লোৱা মই ইয়াতে কি কৰিছো ত্ৰিভুজ OPR আৰু ত্ৰিভুজ OPQ লোৱা হৈছে ইয়াতে তাৰ পিছত সোয়াৰ পৰা কি লিখিব পাৰা OP = OP এইটো দুটা কমন সাইড আমাৰ হৈ আছে গতিকে এইটো লিখিব পাৰা সিমিলারলি তোমালোকে ইয়াতে কি লিখিব পাৰা এংগল ORP এইটো কোণ ইকুয়াল হ'ব কি এংগল OQP
এই দুয়োটা কোণ আমাৰ কাৰণে কি হ'ব 90 ডিগ্ৰী কিয় ও কিউ তোমাৰ কাৰ ওপৰত লম্ব হৈছে পি কিউৰ ওপৰত লম্ব হৈ আছে আৰু ও আৰ টো কাৰ ওপৰত লম্ব পি আৰ ৰ ওপৰত সেইকাৰণে বোথ আৰ 90 ডিগ্ৰী ঠিক আছে ইয়াত আৰু এটা আমি কাম কৰিব পাৰো কি ও কিউ ইকুয়াল ও আৰ আমি দেখাব পাৰো ও কিউ ইকুয়াল ও আৰ কিয় এটা সার্কেল হয় আৰু সার্কেলৰ যদি ৰেডিয়াস আমাৰ কি হ'ব এটা সার্কেলৰ ৰেডিয়াস বিলাক সদায় কি হ'ব সেম হ'ব তো একে বৃত্তৰ ব্যাসাৰ্ধ তুমি লিখিব পাৰা ইয়াতে আমাৰ কি হৈ যাব ত্ৰিভুজ দুয়োটা হৰবহম হৈ যাব এটাকে আমি কি লিখিব পাৰো ত্ৰিভুজ ও পি আৰ হৰবহম হ'ব তোমাৰ কি ত্ৰিভুজ ও পি কিউ তো ফাইনালি তোমাক যোনটো লাগে সেইটো তুমি লিখি দিলে হল পি কিউ ইকুয়াল তোমাৰ কি হ'ব পি আৰ বাই সি পি সি টি তো এটা আমাৰ প্ৰমাণ হৈ গল নেক্সট তোমালোকে বৃত্ত চেপ্টাৰৰ পৰা তোমালোকে উদাহৰণ 1 টু চাবা বহুত ইম্পৰ্টেন্ট হয় মোস্ট এক্সপেক্টেড কোৱেশ্চন হয় 2025 ৰ কাৰণে গতিকে এটো তোমালোকে ইগনোৰ কৰিব নোৱাৰা গিভ আপ কৰিব নোৱাৰা তো এটো তোমালোকে চাই লবা বহুত ইম্পৰ্টেন্ট হয় সলিউশনটো আমি কেনেকৈ কৰিম প্ৰথম অৱস্থাত তুমি ডায়াগ্ৰামটো ধুনিয়া কৰি ড্ৰ কৰি ল'ব লাগিব ইয়াতে সলিউশনত মই লিখিছো ধৰা হল কেন্দ্ৰযুক্ত ঐকেন্দ্ৰিক বৃত্ত দুটাৰ ডাঙৰ বৃত্তটোৰ জ্যা হৈছে এ বি আৰু সৰু বৃত্তটোৰ স্পৰ্শ ঠিক আছে ইয়াতে তোমালোকে নিশ্চয় ঐকেন্দ্রিক মানে কি দুটা সার্কেল থাকিব সেন্টার আমাৰ এটাই থাকিব ঠিক আছে তো ডাঙৰ বৃত্তৰ কাৰণে কি হ'ব আমাৰ এ বি টো আমাৰ কাৰণে কি হ'ব জে ঠিক আছে আৰু সৰু বৃত্তটোৰ কাৰণে কি হ'ব এ বি টো তোমাৰ এই ক্ষেত্ৰত কি হ'ব স্পৰ্শক হ'ব তো প্ৰমাণ কৰিব লাগে কি এ পি ইকুয়াল তোমাৰ কি হয় পি বি এইখিনি আৰু এইখিনি তোমাৰ কি হয় ইকুয়াল হয় বুলি আমি প্ৰমাণ কৰি দেখাব লাগে ঠিক আছে তো সেম কাম আমি ইয়াতে কৰিব লাগিব যেহেতু বৃত্ত আছে ইয়াতে আমি ট্ৰায়াঙ্গেল বনাব লাগিব গতিকে অঙ্কন কৰিলে হল অঙ্কনত আমি কি কাম কৰিব পাৰো ওৰ লগত এ সংযোগ আৰু বি আৰু ও পি এই তিনিটা সংযোগ কৰি দিলে আমি দুটা ট্ৰায়াঙ্গেল পাম ইয়াতে স্পষ্ট কৰি ঠিক আছে তো ইয়াতে আমি কি কাম কৰিম প্ৰমাণৰ কাৰণে যেহেতু এ বি সৰু বৃত্তটোৰ স্পৰ্শ গতিকে কি হ'ব ও পি লম্ব হ'ব কাৰ ওপৰত এ বিৰ ওপৰত আৰু এই দুয়োটা এংগেল আমাৰ কাৰণে কি হৈ যাব 90 ডিগ্ৰী ঠিক আছে তো ইয়াতে আকৌ লিখা হৈছে ত্ৰিভুজ ও পি এ আৰু ত্ৰিভুজ ও পি বি ইয়াতে চোৱা ও পি আৰু ও পি কি হ'ব কমন সাইড হ'ব এংগেল ও পি এ আৰু এংগেল ও পি বি কি হ'ব বোথ আৰ 90 ডিগ্ৰী নিশ্চয় বুজি পাইছা লগতে ও এ আৰু ও বি কি হ'ব সমান হ'ব কাৰণ একে বৃত্তৰ ব্যাসাৰ্ধ ইয়াৰ পৰা আমি সৰ্বাংগসমূহ দেখাব পাৰো ত্ৰিভুজ ও পি এ সৰ্বাংগসমূহ কি হ'ব ত্ৰিভুজ ও পি বি এই ত্ৰিভুজ দুটা সৰ্বাংগসমূহ হোৱাৰ শৰ্তটো কি হ'ব আৰ এইচ এস মানে কি ৰাইট এংগেল হাইপোটেনিয়াছ সাইড ঠিক আছে তো ইয়াৰ পৰা আমি কি লিখিব পাৰো এ পি ইকুয়াল পি বি বাই সি পি সি টি প্ৰমাণিত হয় সো এক্সারসাইজ 10.2 ৰ কাৰণে বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় কি কোৱেশ্চন নম্বৰ 8 এটো তোমালোকে কৰি লবা ধুনিয়া কৰি ঠিক আছে তো ইয়াতে মই কৰি দিছো তো প্ৰমাণ কৰিব লাগে কি এ বি প্লাস সি ডি ইকুয়াল এ ডি প্লাস বি সি এইটো চিত্ৰটো ধুনিয়া কৰি ড্ৰ কৰিবা তাৰ পিছত তোমালোকে সমাধানত লিখিব পৰা দিয়া আছে কি বৃত্তটোৱে দিয়া আছে বৃত্তটোৱে এ বি সি ডি চতুৰ্ভুজৰ চাৰিটা বাহু ক্ৰমে পি কিউ আৰ এস বিন্দুত স্পৰ্শ কৰি আছে প্ৰমাণ কৰিব লাগে কি এ বি প্লাস সি ডি ইকুয়াল এ ডি প্লাস বি সি তো ইয়াতে তুমি কামটো কৰি দিয়া প্ৰমাণত তুমি কি কাম কৰিব পাৰা চোৱা বৃত্তৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য বিলাক কি হয় আমাৰ কাৰণে সমান হয় গতিকে আমি ইয়াতে কি কাম কৰিম এটাকে এ পি ইকুয়াল এ এস এটা চোৱা এ পি ইকুয়াল এ এস এটো কি হয় বাহিৰত থকা বিন্দুটো গতিকে এটো এটা স্পৰ্শক হ'ব এটো এটা স্পৰ্শক হ'ব গতিকে দুয়োটা স্পৰ্শক আমাৰ কি হ'ব ইকুয়াল হ'ব 10.2 আমি এটো থিওৰাম প্ৰমাণ কৰিলো অলৰেডি গতিকে এটো ইকুৱেশ্যন 1 হৈ যাব সিমিলারলি তুমি ইয়াতে কি লিখিব পাৰা bp ইকুয়াল bq এটো আমাৰ কাৰণে কি হ'ব b বিন্দু বাহিৰত আছে গতিকে দুয়োটা স্পৰ্শক আমাৰ কি হ'ব ইকুয়াল হ'ব ইকুৱেশ্যন নম্বৰ 2 cr ইকুয়াল cq c বিন্দুৰ পৰা যদি আমি চাও ইকুৱেশ্যন নম্বৰ 3 dr ইকুয়াল ds এটো d বিন্দুৰ পৰা আৰু ইকুৱেশ্যন নম্বৰ কি হ'ব 4 এতিয়া সো চাৰিটা যদি আমি কি কৰি দিও প্লাস কৰি দিও চাৰিটা ইকুৱেশ্যন যদি আমি প্লাস কৰো তেনেহলে আমাৰ কাৰণে কি হ'ব ইকুৱেশ্যন 1 + 2 + 3 + 4 যদি কৰি দিয়া ফাইনালি তোমালোকে কি পাবা ab + cd ইকুয়াল ad + bc তো প্ৰমাণিত হৈ গল তো তোমালোকে আৰু এটা কোৱেশ্চন ইয়াতে সলভ কৰিব পৰা হেতু হল কোৱেশ্চন নম্বৰ 4 নিশ্চয় ভিজুয়ালাইজ হৈ আছে তোমালোকে এটো চাই লব ধুনিয়া কৰি তো আজিৰ কাৰণে এইখিনি নেক্সট ভিডিওত আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন খিনি তোমালোকৰ কাৰণে দাঙি ধৰিম আৰু সন্মুখত আহি থকা ম্যাথছ এক্সামৰ কাৰণে মোৰ তৰফৰ পৰা অল দা বেষ্ট থ্যাংক ইউ